ৰাজ্যত পৰম্পৰাগতভাৱে চলি অহা মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত পুনৰ জটিলতাৰ সৃষ্টি হৈছে। কিয় এই জটিলতাৰ সৃষ্টি হৈছে সেই সন্দৰ্ভত আমি বিতংকৈ আপোনালোকক কিছু কথা জনাব খুজিছোঁ। মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত এতিয়া ন্যায়ালয়ৰ ৰায়দানে কিছু বাধাৰ সৃষ্টি কৰিব, কিছু নহয় আচলতে বাধাৰ সৃষ্টিয়ে কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰম্পৰাগত মহ যুঁজ আৰু বুলবুলি যুঁজ পতাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে, যি খবৰ ইতিমধ্যে কালি আমি সকলোৱে লাভ কৰিছোঁ। পিপল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ চমুকৈ পেটা ইণ্ডিয়াই দাখিল কৰিছে এখন লেখ আবেদন, আৰু এই লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। অসমত মাঘ বিহুত পৰম্পৰাগতভাৱে মহ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰি অহা হৈছে। ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা অসমত মহ যুঁজ আৰু বুলবুলি যুঁজ অনুষ্ঠিত হৈছে, কিন্তু পেটাই ন্যায়ালয়ত দাখিল কৰা আবেদনৰ পাছত অসমত এইবাৰ মহ যুঁজ আৰু বুলবুলি যুঁজ আচলতে আগতেই বন্ধ হৈছিল। এইবাৰো আমি আপোনালোকক জনাওঁ যে ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছত যোৱা বছৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰে আৰু য'ত মহ যুঁজ আৰু বুলবুলি যুঁজ অনুষ্ঠিত কৰাৰ বাবে এখন SOP প্ৰকাশ কৰিছিল। 2023 চনৰ 27 ডিচেম্বৰত ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছিল সেইখন SOP। সেই SOPক প্ৰত্যাহ্বান জনাই পেটা ইণ্ডিয়া এইবাৰ তেওঁলোক পুনৰ কাষ চাপিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। পেটাৰ অধিবক্তাৰ যুক্তি হ'ল যে বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে জাৰি কৰা SOPখনে জীৱ জন্তুৰ বিৰুদ্ধে ক্ৰূৰতা প্ৰতিৰোধ আইন 1960ক উলংঘা কৰিছে। অসম চৰকাৰে এই আইন উলংঘা কৰি SOPখন প্ৰকাশ কৰিছে। অসম চৰকাৰে SOP প্ৰকাশ কৰিবলৈ হ'লে আইন সংশোধন কৰিব লাগিব। পেটা ইণ্ডিয়াৰ অধিবক্তাৰ এই যুক্তি শুনি ন্যায়ালয়ে অসম চৰকাৰে প্ৰকাশ কৰা SOPখন খাৰিজ কৰিছে। ন্যায়ালয়ে লগতে জীৱ জন্তুৰ ক্ৰূৰতা প্ৰতিৰোধ আইন সঠিকভাৱে পালন হৈছে নে নাই তাৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰাখিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে। ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাছত পৰম্পৰাগতভাৱে চলি অহা মহ যুঁজ আৰু বুলবুলি যুঁজত পুনৰ অনিশ্চয়তা আহি পৰিছে। উল্লেখযোগ্য যে অসমত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনৰ পৰাই বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈ আহিছে। বুলবুলি যুঁজৰ বাবে প্ৰথমে ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয়, তাৰ পাছত যুঁজৰ প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনটোত নিচাজাতীয় ভোগ খুৱাই বুলবুলিবোৰক উত্তেজিত কৰি ৰখা হৈছিল যুঁজৰ বাবে। যুঁজৰ অন্তত পুনৰ মুকলি কৰি দিয়া হয় বুলবুলিবোৰ। আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই মহ যুঁজো অনুষ্ঠিত হৈ আহিছে। কেৱল মহ যুঁজ আৰু বুলবুলি যুঁজেই নহয়, আমি সকলোৱে জানো যে পৰম্পৰাগতভাৱে অসমত কুকুৰা যুঁজ, কণী যুঁজ আদিও চলি আহিছে। অসমৰ সংস্কৃতিৰ এক চহকী অংশস্বৰূপ মহ যুঁজ, বুলবুলি যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ ইত্যাদিত ন্যায়ালয়ৰ নিষেধাজ্ঞা আৰু ভিন্ন সমস্যাৰ বাবে লাহে লাহে নোহোৱা হৈ আহিছে। হয়তো অসমীয়া জাতিৰ ইতিহাসৰ সৈতে সম্পৰ্কিত এই খেলবোৰ এসময়ত ৰাজ্যৰ পৰাই হেৰাই যাব, কিন্তু য'ত জীৱ জন্তুৰ ক্ৰূৰতাৰ প্ৰসংগটো আহিছে সেই প্ৰসংগত ন্যায়ালয়ৰ ৰায়দানক আপুনি অৱমাননা কৰে কেনেকৈ? যোৱাবাৰ SOP প্ৰকাশ হ'ল। SOP প্ৰকাশ হোৱাৰ কাৰণেই অনুষ্ঠিত হৈছিল বুলবুলি যুঁজ, অনুষ্ঠিত হৈছিল পৰম্পৰাগত মহ যুঁজ, আৰু কেইবাবছৰৰ ব্যৱধানত অনুষ্ঠিত হৈছিল যোৱা বছৰ যেতিয়া অনুষ্ঠিত হৈছিল। আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাব খুজিছোঁ যে এই বুলবুলি যুঁজক লৈ হাজোৰ পৰা কিছু প্ৰতিক্ৰিয়া আহিছে। প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্বাভাৱিক, কাৰণ পৰম্পৰাগত এটা অনুষ্ঠান বিহুলৈ এমাহ ব্যৱধানো নথকা অৱস্থাত ন্যায়ালয়ৰ ৰায়দানৰ কাৰণে বাতিল কৰিবলগীয়া হ'ব। গতিকে এই বিষয়টোৱে হয়তো তেওঁলোকক অকণমান দুখ দিছে। কি প্ৰতিক্ৰিয়া আহিছে এবাৰ দেখুৱাই ল'ব খুজিছোঁ। আমি অকণমান আগত গম পালোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা পুনৰ মহ যুঁজ আৰু বুলবুলি খেল নিষিদ্ধ কৰা বুলি, কিন্তু এইটোৱে আচলতে আমাক সদায় মনত
দুখ দিয়ে কাৰণ এই খেলবিধৰ লগত হাজোবাসীৰ এটা আৱেগ জড়িত হৈ আছে কিন্তু ঘটনাটো হ'ল আদালতৰ ৰায় আমি মানি ল'বই লাগিব কিন্তু তাৰ লগতে এইটোও ক'ব বিচাৰোঁ যে যোৱাবেলি উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ ভিত্তিত অসম চৰকাৰে SOP জাৰি কৰি আমাক খেল অনুষ্ঠিত কৰিবলৈ দিছিল আৰু এই খেলখন ইনভেষ্টিগেশ্যনৰ কাৰণে অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়বৰ্গ ইয়াত উপস্থিত হৈছিল তেখেতসকলে আমি SOP মানিছোঁ নে মানা নাই পুংখানুপুংখভাৱে চাইছিল আৰু আমি অসম চৰকাৰৰ SOP মানি খেল অনুষ্ঠিত কৰিছিলোঁ কোনো চৰাইৰ ক্ষেত্ৰত ক্ৰুৱেলিটি হোৱা নাই কোনো অসুবিধা হোৱা নাই তেনে ক্ষেত্ৰত আকৌ পেটাই এটা মিছা অভিযোগ দিয়া বুলি এইকাৰণে ক'ম যে এই নিমাখিত চৰাইৰ ওপৰত ক্ৰুৱেলিটি হোৱা বুলি কৈছে এইটো কিন্তু সম্পূৰ্ণ মিছা কথা তেওঁলোকে ইয়াত নিজে ইনভেষ্টিগেশ্যন কৰক অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়বৰ্গই যেনেকৈ ইয়াত ইনভেষ্টিগেশ্যন কৰিছে তেওঁলোকেও পেটাৰ যিসকল বিষয়ববীয়া তেখেতসকল দিল্লীৰ পৰা ইয়ালৈকে আহক আহি এই খেলটো উপভোগ কৰক মিছা কিছুমান অভিযোগেৰে এই খেলবিধ বন্ধ কৰিব নালাগে কাৰণ কিয় মহামান্য উচ্চতম ন্যায়ালয়ে এক ৰায় দিছিল যে যিবিলাক পৰম্পৰাগত খেল বা ধৰ্মীয় উৎসৱৰ লগত জড়িত খেল সেইবোৰ যিবিলাক ৰাজ্য চৰকাৰক ব্যৱস্থা ল'বলৈ দিছিলে আৰু আমাৰ এই বুলবুলি খেলখন সম্পূৰ্ণ ধৰ্মীয় ভিত্তিক কাৰণ কিয় মাঘ বিহুৰ দিনা ভগৱান হয়গ্ৰীৱ মাধৱে এই খেলখন উপভোগ কৰে বুলি এটা লোকবিশ্বাস আছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়ে অসম চৰকাৰে আমাক অনুষ্ঠিত কৰিবলৈ দিছিল গতিকে আমি এতিয়া মই অকণমান সময়ৰ কাৰণে এই গোটেই বিষয়টোত সংযুক্ত হ'ব খুজিছোঁ আমাৰ সাংবাদিক বিজয় কলিতাৰ সৈতে বিজয় এই মুহূৰ্তত হাজোত গৈ উপস্থিত হৈছে কাৰণ আমি বিষয়টোৰ গভীৰতালৈ যাব খুজিছোঁ কোনো সন্দেহ নাই ন্যায়ালয়ৰ ৰায়দান মানে সেই ৰায়দানক আপুনি সন্মান কৰিব লাগিব তাৰ অৱমাননা কৰাটো উচিত নহয় এই বিষয়টোৰ পুনৰ বিবেচনাৰ কাৰণে হয়তো আবেদন নিবেদন কৰিব পাৰে সেইটো এটা পৃথক বিষয় কিন্তু ন্যায়ালয়ৰ ৰায়দানক অৱমাননা কৰিব নোৱাৰি কাজেই এইবাৰ বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হ'বনে নহয় তাক লৈ অনিশ্চয়তা আহি পৰিল ন্যায়ালয়ৰ বাধা আছে যিহেতু বিজয় কলিতা মই আপোনাৰ কাষলৈ আহিছোঁ SOPখন খাৰিজ কৰা হৈছে যোৱা বছৰৰ 23 ডিচেম্বৰৰ যিখন SOP আৰু প্ৰায় একে সময়তে মাঘ বিহুলৈ প্ৰায় এটা মাহ বাকী থকা অৱস্থাত এই নিৰ্দেশনা আহিছে প্ৰস্তুতি তেওঁলোকৰ তুংগত আছিল বোধহয় গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ তেওঁলোক ব্যথিত হৈছে কিন্তু এই বিষয়টোক লৈ তেওঁলোকে ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে কি কৰিব সেইখিনি জনাৰ প্ৰয়োজন আছে মই আপোনাৰ জৰিয়তে তেওঁলোকৰ মনৰ কথাখিনি জানিব খুজিছোঁ মুখ্য সম্পাদক মহোদয় চাওক প্ৰথমতে এটা কথা ক'ব বিচাৰিছোঁ যে কৰবাত নহয় কৰবাত এই যিখন ৰজাদিনীয়া যিখন আমি যুঁজ বুলি কৈছোঁ তেওঁলোকে যুঁজ বুলি ক'ব নিবিচাৰে হাজোবাসীয়ে তেওঁলোকে পোনছাতে এটা কথা কয় যে বুলবুলি যুঁজ নহয় বুলবুলি খেল এটা ৰজাদিনীয়া এটা পৰম্পৰা আৰু সেই পৰম্পৰাগত যিখন খেল সেই খেলখন এতিয়া আদালতৰ যেতিয়া হস্তক্ষেপ হ'ল তাৰ লগে লগে কৰবাত নহয় কৰবাত হাজোবাসী ব্যথিত হৈছে আপুনি কোৱা ধৰণে গতিকে গোটেই বিষয়টো প্ৰথমতে তেওঁলোকৰ কিছু প্ৰতিক্ৰিয়া মই ল'ব বিচাৰিছোঁ কাৰণ যিসকল লোক আছে তেওঁলোকে হাজোৰ এই ঐতিহাসিক বুলবুলি খেল পহিলা মাঘৰ দিনটোত অনুষ্ঠিত হোৱা সেই বুলবুলি খেল চাবলৈ তেওঁলোক আহে আৰু এইবাৰ যিহেতু আদালতে ইতিমধ্যে কালিৰ দিনটোত গোটেই নিষেধাজ্ঞা জাৰি কৰা হ'ল কাৰণ বিগত বৰ্ষতো কেবিনেটৰ যিখন SOP আৰু সেই SOP মৰ্মে যিহেতু অনুষ্ঠিত কৰিবলৈ দিয়া হৈছিল কিন্তু এইবাৰ পুনৰবাৰ নিষেধাজ্ঞা জাৰি কৰা হ'ল গতিকে কৰবাত নহয় কৰবাত বুলবুলি খেল অনুষ্ঠিত কৰাত পুনৰবাৰ জটিলতা আহি পৰিছে গতিকে হাজোবাসী আছে আৰু বহু দৰ্শনাৰ্থীসকল আছে তেওঁলোকৰ সৈতে মই অকণমান কথাখিনি পাতিব বিচাৰিছোঁ মই আপোনালোকে আহিছে ক'ৰ পৰা আহিছে আগতে বুলবুলি চৰাইৰ খেল আপোনালোকে চাইছিলে নে ইয়াতে হয় চাইছোঁ আমি বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ বিশ্বনাথ চাৰিআলিৰ পৰা হয় আগতে চাইছে খেল চাবলৈ আহিছে হয় আৰু অসমৰ ঐতিহ্য হয় অসমৰ ঐতিহ্য সম্পদ হয় বুলবুলি যুঁজ বুলবুলি খেল ভাল পাওঁ আৰু চলি থাকিব লাগে চৰাইটো আমাৰ বহুত সুখ বাৰ্তা দিয়ে চৰাইৰ পৰা আমি বহুতে আমাৰ বচন আছে অসমৰ মানুহৰ জনগণৰ মতে কাউৰীবিলাক কাকৰে আলহী আহে গতিকে চৰাইৰ পৰা আমি বা পাৰ চৰাইৰ বহুখিনি কথা আছে তো
বুলবুলি যুঁজ খেল চলি থাকিব লাগে আৰু যিহেতু ৰজাদিনীয়া এটা আমাৰ সম্পত্তি হয় অসমত গতিকে চলি থকাটো বিচাৰোঁ আৰু তাৰ ফলতো আমাৰ একো অপকাৰ হোৱা নাই ৰাইজৰ বা চৰাইবাসীলৈ তো চলি থকাটো বিচাৰোঁ চলি থকাটো আপোনালোকে বিচাৰিছে কি ক'ব কাৰণ কালি ন্যায়ালয়ে ইতিমধ্যে গোটেই বিষয়টোত হস্তক্ষেপ কৰিছে গতিকে বুলবুলি খেলেই হওক বা বুলবুলি যুঁজেই হওক বা আহতগুৰিৰ মহ যুঁজ ইতিমধ্যে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে গতিকে আপোনালোকে পূৰ্বতো চাবলৈ আহিছিলে গতিকে এই বছৰ হয়তো এটা মাহে আৰু মাজত গতিকে মাঘ বিহুলৈ গতিকে মাঘ বিহুৰ প্ৰাকক্ষণত এই ধৰণৰ খবৰে ক'ৰবাত নহয় ক'ৰবাত সকলোকে ব্যথিত কৰা যেন অনুভৱ হৈছে একচুৱেলি মই ভাবোঁ এয়া যুঁজ চলি থাকিবলৈ দিব লাগে কাৰণ এয়া ৰজাদিনীয়া হয় আৰু এতিয়া নেক্সট জেনেৰেশ্যনটোৱে জানিবলৈ বা শিকিবলৈ যদি চলি থাকে তেতিয়াহে গম পাব যে বুলবুলি যুঁজ হয় বা এনেকৈ হয় চ' এই যুঁজৰ পৰা যিহেতু কাৰো একো ক্ষতি হোৱা নাই চৰাই পক্ষীৰো একো ক্ষতি হোৱা নাই গতিকে মই ভাবোঁ এয়া চলি থাকিব দিব লাগে আৰু কাৰো একো প্ৰব্লেম হোৱা নাই যেতিয়া কণ্টিনিউ চলিব লাগে ৰজাদিনীয়া বস্তু এটা কণ্টিনিউ কৰাটো ভাল হয় কথাটো হৈছে ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কেতিয়াও কৰিব নোৱাৰে গতিকে ন্যায়ালয়ৰ নিৰ্দেশটো থাকিবই তাত কিন্তু ক'ৰবাত নহয় ক'ৰবাত যিখিনি পৰম্পৰাগত যিখিনি কথা সেই দিশটো আছে গতিকে আপোনালোকে কি ভাবিছে বা মোৰ মতে চলি থাকিব লাগে বুলি মই ভাবোঁ চলি থাকিব লাগে ঠিক আছে হাজোৰ আৰু কিছু ইয়াৰ স্থানীয় লোকসকল আছে ওতঃপ্ৰোতভাৱে জড়িত যিসকল লোক থাকে গোটেই বুলবুলি চৰাইৰ যিখন খেল সেই খেলখন পৰিচালনা কৰে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কিছু সময় পূৰ্বে আমি কথা পাতিছিলোঁ গোটেই বিষয়টো সন্দৰ্ভত গতিকে অকণমান কথাখিনি কওক পেটা ইণ্ডিয়াই যিখিনি তথ্য ইতিমধ্যে আদালতত তেওঁলোকে প্ৰদৰ্শন কৰিলে সত্যতা বা যিখিনি কথা তেওঁলোকে উপস্থাপন কৰিছে যে বুলবুলি চৰাইক কি ধৰণে সাজু কৰা হয় তাত কোনসমূহ নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱা হয় এই ধৰণৰ কিছু তথ্য আদালতত উন্মোচন কৰা হৈছে ইয়াৰ সত্যতাটো অকণমান জানিব বিচাৰিছোঁ আচলতে পেটাই তথ্যবোৰ ক'ৰ পৰা কেনেকৈ দাখিল কৰিছে আমি নাজানো এইটো ঠিক ইয়াত আহোম ৰজা আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই যেতিয়া খেল আৰম্ভ কৰিছিলে এই দৌলগৃহৰ সন্মুখত মুকলি আকাশৰ তলত খেল আৰম্ভ কৰিছিলে আৰু তেতিয়াৰ পৰা খেলটো সুন্দৰভাৱে চলি আহিছিলে আৰু খেলৰ যিটো চৰাইক নিৰ্যাতন হোৱা বুলি কোৱা হয় এইটো সম্পূৰ্ণ গোকাত মিছা কথা মাৰি জোৱানা নামৰ এবিধ সামগ্ৰী খোৱা বুলি কৈছে এইটো হাজোবাসীয়ে শুনাই নাই আমি শুনাই নাই গতিকে এনেকুৱা তথ্য কিয় দাখিল কৰিছে নাজানো কিন্তু এইটো ঠিক যে কোৰ্টৰ ৰায় আমি মানি লওঁ আমি কোৰ্টক কেতিয়াও অমান্য নকৰোঁ যেতিয়া 2015 চনত মহামান্য উচ্চতম ন্যায়ালয়ৰ এক ৰায় দিছিলে জালিকাট্টুৰ ওপৰত জালিকাট্টু বন্ধ কৰিছিলে খাৰ যুঁজ সেইটো বন্ধ কৰা সেইটো গইনালৈ এইটো বুলবুলি চৰাইটো টানি আনিছিলে সুপ্ৰিম কোৰ্টে আচলতে আমাৰ বুলবুলি খেলটো বন্ধ কৰিব লাগে বুলি কোৱা নাছিল কিন্তু কিছুমানে এইটো টানি আনি আমাৰ এই খেলটো বন্ধ কৰিলে কিন্তু যোৱাবেলি আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ শক্তিশালী পদক্ষেপত কেবিনেটত সিদ্ধান্ত হ'ল আৰু SOP জাৰি কৰি আমাক খেল অনুষ্ঠিত কৰিব দিলে আৰু এই খেলখন আমি সুচাৰুৰূপে চলাইছোঁ তাত SOP ভংগ কৰা নাই অসম চৰকাৰৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া নিজেই ইয়াত প্ৰত্যক্ষ কৰিছে খেলখন আনকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী নিজেই উপস্থিত থাকি খেলখন উপভোগ কৰিছে গতিকে আমি সুন্দৰভাৱে খেলখন চলাইছিলোঁ আৰু তেখেতে নিজেই কৈছিল যে এই সুন্দৰ চৰাইকেইটাৰ খেলটো আমাৰ ভাল লাগে আৰু এইটো চৰাইৰ নিৰ্যাতন নহয় গতিকে তেনেকুৱা ক্ষেত্ৰত আকৌ যদি এখন কোৰ্টৰ হস্তক্ষেপত বন্ধ কৰে আমাৰ কিন্তু বহুত দুখ লাগে এইকাৰণে যে এই খেলখনৰ লগত সমগ্ৰ হাজোবাসীৰ আবেগ জড়িত হৈ আছে আৰু ধৰ্মীয় বিশ্বাস জড়িত আছে কাৰণ কিয় ভোগালীৰ প্ৰথম দিনটোত এই খেলখন মহাপ্ৰভু শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱে উপভোগ কৰে বুলি লোকবিশ্বাস আছে বিশ্বাস ধৰ্ম চলিছে বিশ্বাস নহ'লে ধৰ্ম কেতিয়াও নহয় গতিকে যদি বিশ্বাস কৰোঁ আমি এই ধৰ্ম হিচাপে থাকিব লাগে গতিকে আমি ভাবোঁ যে কোৰ্টৰ যিটো ৰায় প্ৰদান কৰিছে আমি সন্মান জনাইছোঁ কোৰ্টৰ ৰায়ক কিন্তু এই তথ্যবোৰ আমি আকৌ কোৰ্টক দাখিল কৰিম কিন্তু অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে আকৌ কেবিনেট বহক আকৌ SOP কেনেকৈ কি কৰিব পাৰি বা কোৰ্টক কেনেকৈ শপতনামা দাখিল কৰিব পাৰি এইবিলাক চৰকাৰে কৰক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি পুনৰ খেলখন অনুষ্ঠিত কৰিব পাৰিম বুলি আমাৰ অনুভৱ হৈছে কিন্তু এইটো ইয়াত আৰু এইটো উনুকিয়াই দিওঁ যে অসমৰ ভোগালী উৎসৱত
মহ যুঁজ আৰু চৰাই যুঁজ এটা পৰম্পৰাগত খেল আৰু এইবিলাক মষিমূৰ কৰিবলৈ কিছুমান ন্যস্ত স্বাৰ্থ জড়িত থকা যেন আমাৰ অনুমান হৈছে তেওঁলোকে কোৰ্টক বিপথে পৰিচালিত কৰিছে তেওঁলোকে ভুল তথ্য দাখিল কৰিছে গতিকে তেনেকুৱা ব্যক্তিয়ে আমাৰ এই হিন্দু পৰম্পৰাবোৰ নষ্ট কৰিবলৈ কিয় উঠি পৰি লাগিছে এইটো আমি নাজানো তেওঁলোকৰ কিবা স্বাৰ্থ নিশ্চয় জড়িত আছে তেওঁলোকে হিন্দু বিশ্বাস তাত কুঠাৰাঘাত কৰিবলৈ চেষ্টা কৰি আছে আজি চাওক বাংলাদেশত হিন্দু নিৰ্যাতন হৈ আছে এই পেটা সংগঠনৰ লগত জড়িত ব্যক্তিসকলে এই মানুহবোৰৰ যে নিৰ্যাতন হৈ আছে সেইবিলাকত মাত মাতিছে নেকি কিয় মাত মাতা নাই আজি চাওক আজি মালিগাঁৱত যিবিলাক চৰাই বাঁহত বান্ধি সেইবিলাক বিক্ৰী কৰি আছে পেটাই কিয় মাত মাতা নাই কাকি বনাঞ্চলত এগৰাকী চোৰাং চিকাৰীয়ে এখন নেটেৰে হাজাৰ হাজাৰ চৰাই ধৰিছিল সেই চৰাইবোৰ তেওঁলোকে সেইবিলাকত বিক্ৰী কৰে সেইবিলাক কিয় ধৰা নাই আৰু অসম চৰকাৰৰ আৰক্ষীয়ে কিন্তু গৈ কাকি বনাঞ্চলৰ সেই চোৰাং চিকাৰীক ধৰিছে আৰু হাজাৰ হাজাৰ চৰাই মুকলি কৰি দিছে সেইটোৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ কাৰণ চৰাইবোৰ বচাই দিলে কিন্তু তাৰ লগত বহু চৰাই মৃত্যু হৈছে তাৰ ক্ষেত্ৰত কিন্তু পেটাই কেতিয়াও মাত দিয়া নাই বা অসমৰ যিবিলাক মিছা তথাকথিত বন্যপ্ৰাণী সংগঠন আছে তেওঁলোকে কিয় মাত দিয়া নাই তেওঁলোকে কিয় মাত দিয়া নাছিল গড় হত্যা হৈ আছিল কিয় মাত দিয়া নাছিল কিন্তু এতিয়াতো অসম চৰকাৰৰ পৰা গড় নিধন যজ্ঞ সমাপ্ত কৰিছে এতিয়া গড়কেইটা মুকলি বিচৰণ কৰিছে গতিকে আমি কওঁ যে চৰাই খেলৰ লগত যিবিলাক ব্যক্তি জড়িত আছে তেওঁলোকে পক্ষীপ্ৰেমী কাৰণ আপোনালোকক বিজয় তেওঁলোকে গোটেই যিহেতু খাৰিজ হৈছে তেওঁলোকে পুনৰ বিবেচনাৰ বাবে বা যিহেতু ইয়াত ৰাজ্য চৰকাৰ প্ৰসংগটো আহিছে গতিকে ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰাৰ পৰা আৰম্ভ কৰি এই গোটেই বিষয়টোত আৰু কিবা পদক্ষেপ ল'ব বুলি তেওঁলোকে উমান পাইছে নেকি বা তেওঁলোকক তেনেধৰণে কোৱা হৈছে নেকি খুব চমুকৈ চাওক একেবাৰে চমুকে ক'ব বিচাৰিছোঁ যে গোটেই বিষয়টো কাৰণ বিগত বৰ্ষত SOP জাৰি কৰি আপোনালোকক অনুষ্ঠিত কৰিবলৈ দিয়া হৈছিল খেল গতিকে এইবাৰ আপোনালোকক কিবা এই ধৰণৰ কথা কিছু অৱগত কৰিছে নেকি যে কি ধৰণে গোটেই বিষয়টো হ'ব বা কি ধৰণে কৰা হ'ব যোৱাকালি আমি গম পালোঁহে ইতিমধ্যে চৰাই খেলৰ লগত জড়িত ব্যক্তিসকল সম্পূৰ্ণৰূপে সাজু হৈছে এই খেল অনুষ্ঠিত কৰাৰ কাৰণে আমিও সাজু হৈছোঁ গতিকে এনেকুৱা সময়ত তেওঁলোকৰ নিৰ্দেশবিলাক সদায় এনেকুৱা সময়তে আহে জটিলতাত আমাক পেলাই দিয়ে কিন্তু তথাপিও আমি অসম চৰকাৰক বিনম্ৰতাৰে আমি অনুৰোধ জনাম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো কাম কৰিম বুলি দৃঢ় পদক্ষেপ লয় সেইটো কৰিয়েৰে গতিকে আমি ভাবোঁ এই আমাৰ হিন্দুৰ লোকবিশ্বাস বুলবুলি চৰাই খেল আৰু মহ যুঁজ পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ধন্যবাদ তেওঁলোকে মুখ্যমন্ত্ৰীক লৈ আশাবাদী মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত পদক্ষেপ ল'ব কেবিনেটে পদক্ষেপ ল'ব ৰাজ্য চৰকাৰৰ অধিবক্তাই এই ক্ষেত্ৰত পদক্ষেপ ল'ব বা শপতনামা দাখিলৰ বেলিকা তেওঁলোকে কিছু স্থিতি গ্ৰহণ কৰিব পতিয়ন নিয়াবলৈ যত্ন কৰিব বা কেনেধৰণে প্ৰত্যাহ্বান জনায় বা কেনেধৰণে আবেদন নিবেদন কৰে সেইখিনিৰ ওপৰতে গোটেই কথাখিনি নিৰ্ভৰ কৰিব অনাগত সময়লৈ যে কি নহওক মই বিজয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু একে সময়তে আন এবিধ খেলৰ কথাও আপোনালোকে জানে পৰম্পৰাগত খেল সেয়া হ'ল মহ যুঁজ আৰু আহঁতগুৰিৰ মহ যুঁজ আমি সকলোৱে জানো আহঁতগুৰিৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱা বছৰ মহ যুঁজ অনুষ্ঠিত হৈছে SOP অনুসৰি গতিকে কৃষ্ণ শইকীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে আহঁতগুৰিৰ পৰা কৃষ্ণ মই আপোনাৰ কাষলৈ আহিছোঁ কাৰণ মহ গোৱাল সকলো সাজু হয় আৰু এইটো এদিন দুদিনৰ প্ৰস্তুতি নহয় প্ৰস্তুতি দীৰ্ঘদিনীয়া আৰু তেওঁলোকে কোনো কাৰণতেই ভবা নাছিল যে এইবাৰ তেওঁলোকে এনেধৰণে বাধাৰ সন্মুখীন হ'ব গতিকে মহগোৱালসকলৰ মনৰ কথাখিনি জানি ল'ব খুজিছোঁ আকৌ কৈছোঁ ন্যায়ালয়ৰ যি ৰায়দান তাক অৱমাননা কৰাৰ কথা আমি কোনেও কোৱা নাই আৰু সেইটো কোৱাটো উচিত নহয় এইটো সন্মান জনাবই লাগিব যদিহে আইনগতভাৱে আগবাঢ়িব নোৱাৰি এইখিনিকেই সন্মান জনাব লাগিব মই আপোনাৰ কাষলৈ আহিছোঁ মহগোৱালসকলে কি কয় কিমান দিনৰ আছিল তেওঁলোকৰ প্ৰস্তুতি আৰু এতিয়া এই সিদ্ধান্তৰ পাছত তেওঁলোকৰ মনত কি ধৰণৰ চিন্তাই বাহ লৈছে চাওক ৰাজদীপ বাইলম বৰা যেহেতু আহঁতগুৰিৰ মহ যুঁজ বুলি ক'লে সমগ্ৰ অসমে চিনি পায় বা অসম বিখ্যাত গতিকে যেহেতু এইবাৰ পেটা ইণ্ডিয়াই যি পিটিশ্যন দাখিল কৰিছিল যি পিটিশ্যন দাখিল কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে আচলতে মহ যুঁজ আৰু বুলবুলি যুঁজ নিষিদ্ধ তেওঁলোকে এইবাৰ পাতিব নোৱাৰিব বুলি তেওঁলোকে ঘোষণা কৰিছে গতিকে এই সন্দৰ্ভত যেহেতু মই আহঁতগুৰিত আছোঁ আৰু আহঁতগুৰিৰ মহ যুঁজ উদযাপন সমিতিৰ বিষয়ববীয়াসকল মোৰ সৈতে আছে মই তেখেতসকলৰ সৈতে কথা পাতিব বিচাৰিম কাৰণ এই যি ৰায়দানৰ পিছত তেওঁলোকে কি
প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমি তেখেতসকলৰ লগত কথা পাতিব বিচাৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ে যিহেতু ম'হ যুঁজ এইবাৰ পাতিব নোৱাৰিব বুলি কৈছে আৰু আহতগুৰিৰ ম'হ যুঁজ সমগ্ৰ অসমত চিনি পায় বা এই ম'হ যুঁজৰ বাবে আচলতে দীৰ্ঘদিনীয়া গোৱালসকলৰো প্ৰস্তুতি থাকে গতিকে আপোনালোকে কি ক'ব নমস্কাৰ ND24 নিউজ লাইভৰ সকলো কৰ্মচাৰীলৈ আমি বৰ দুখিত যে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাক যিখিনি ৰায় দিছে আমি যোৱা বছৰ 23 চনৰ 27 ডিচেম্বৰ তাৰিখে আমাক যিটো উৎসাহ দিছিল অসম চৰকাৰে তথা অসমৰ সুদক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত যে অসমত SOP মানি ম'হৰ যুঁজবিলাক পাতিব পাৰিব বুলি কওঁতে আমাৰ ইয়াতে উৎসাহৰ ঢল বৈছিল কিন্তু এবাৰ আমি জানিব পাৰিছোঁ বিশেষকৈ আমি যোৱাকালি জানিব পাৰিছোঁ বিশেষকৈ যে এই বছৰে 2024 30 এপ্ৰিলত এটা অৰ্ডাৰ ওলাই আছিলে এই অৰ্ডাৰটো কেৱল সেই আমাৰ যি SOP নামানি যিসকলে ম'হ যুঁজ পাতিছিল এই তেখেতসকলৰ কিছুমান অকমন্যতাৰ কাৰণে তেখেতসকলৰ কিছুমান ময়মতালিৰ কাৰণে আজি আমাৰ এই ম'হ যুঁজখন SOP মানিও আমি কৰিব নোৱাৰা নিচিনা আমাক চৰকাৰে উচ্চতম ন্যায়ালয়ে আমাক সেইটো মানে বাধা প্ৰদান কৰিছে তাৰ মূলতে মই ক'ব বিচাৰোঁ যে আমাৰ যিহেতু যোৱা বছৰ আমাক DC ছাৰে মাতি নি সকলো ম'হ যুঁজ কমিটিৰ বিষয়ববীয়াক কৈছিল যে আপোনালোকে আমি নিৰ্দিষ্ট ডেট দিম ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত ম'হ যুঁজ পাতিব পাৰিব তাৰে কোনো সমিতিয়ে কি কৰিলে কিন্তু তেখেতসকলৰ কথাখিনি নামানি ম'হ যুঁজখিনি পাতিলে তাৰোপৰি কি কৰিলে বহাগ মাহৰ 15, 16, 17 তাৰিখে তাৰমানে এপ্ৰিলৰ 15, 16, 17 তাৰিখে মই জনাত আমি বিশেষ সূত্ৰে এই অৰ্ডাৰটোত আমি মানে লক্ষ্য কৰিছোঁ যে মৰিগাঁৱত হোৱা বহাগ বিহুত মৰিগাঁৱত হোৱা কোনোবা এখন ম'হ যুঁজ সমিতিৰ দ্বাৰা যে তেওঁলোকে ম'হৰ যুঁজ পাতিবলৈ আয়োজন কৰি ম'হ যুঁজ পতাৰ কাৰণে সেইটো স্পেচিফিক সেই অৰ্ডাৰটোৰ ওপৰত বেছি ভিত্তি কৰি পেলাই এইবাৰ আমাৰ ম'হ যুঁজটো স্থগিত হোৱা বুলি আমি যোৱাকালি বিশেষকৈ জানিব পাৰিছোঁ আমি সঁচাই দুখিত যে পৰম্পৰাগতভাৱে হৈ অহা ম'হ যুঁজখন যে আমি যোৱাবাৰ যিটো আমি উলহ মালহেৰে আমি 15 চনৰ পৰা হোৱা যি উচ্চতম ন্যায়ালয়ৰ ৰায় মানি আহি লৈ পেলাই আমি যোৱা বছৰ 24 চনত আমি যেনেকৈ ম'হ যুঁজ পাতিছিলোঁ এইবাৰ আমি পাতিম বুলি ভাবিছিলোঁ কিন্তু সেইখিনিৰ পৰা আমাক কিছু মানে ব্যক্তিৰ দ্বাৰা মানে কুচক্ৰান্ত কৰি তেওঁলোকে এইটো নাইকিয়া কৰাৰ সিদ্ধান্ত কৰিলে মই আশা কৰোঁ যে অসম চৰকাৰৰ সুদক্ষ মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আৰু আমাৰ আহতগুৰিৰ সুযোগ্য সন্তান জাগীৰ সমষ্টিৰ বিধায়ক তথা অসমৰ মন্ত্ৰী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আছে মই তেখেতসকলক আহ্বান জনাম যে আপোনালোকৰ জৰিয়তে চৰকাৰৰ জৰিয়তে যিকোনো প্ৰক্ৰিয়াই নহওক এই আইনী প্ৰক্ৰিয়াটোত যে আমি আপোনালোকে অকণমান আগবঢ়াই দি যে আমাৰ এই অসমৰ জাতীয় সংস্কৃতি ম'হ যুঁজখন যাতে আমি অনুষ্ঠিত কৰিব পাৰোঁ তাৰ কাৰণে যাতে আপোনালোকে ব্যৱস্থা কৰি দিয়ে তাৰ ফালৰ পৰা আমি এতিয়া তেওঁলোকৰ প্ৰস্তুতি কি পৰ্যায়লৈ চলিছিল কৃষ্ণ তেওঁলোকৰ প্ৰস্তুতি কি পৰ্যায়লৈ চলিছিল আৰু যদি এই ম'হ যুঁজ অনুষ্ঠিত নহয় তেওঁলোক গোৱালসকলৰ কি অসুবিধা হ'ব প্ৰস্তুতি মানে কি এতিয়ালৈকে আমি প্ৰস্তুতি কৰিম বুলি ভাবিছিলোঁ কিন্তু আমি যদি এবাৰ মানে আপোনালোকৰ প্ৰস্তুতিটো দীৰ্ঘদিনীয়া থাকে গতিকে এইবাৰ যদি মানে ম'হ যুঁজ অনুষ্ঠিত নহয় গোৱালসকলৰ নিশ্চয়কৈ অসুবিধা আহিব সেইটো আমাৰ পৰৱৰ্তী সময়ত আমি ভূমিকা ল'ম আমি জয়তে আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাব বিচাৰিছোঁ অসমৰ ৰাইজৰ পৰম্পৰাগতভাৱে চলি অহা ম'হ যুঁজখনৰ প্ৰতি তেখেতে আমাক অসমৰ ৰাইজক যোৱা বছৰ যেনেকৈ উৎসাহ যোগাইছিলে এই বছৰ উৎসাহ যোগালে নিশ্চয় আমাৰ অসমৰ ৰাইজে বা বিশেষকৈ আমি আহতগুৰিবাসী ৰাইজেও এই ম'হ যুঁজ পাতাৰ আমি আয়োজন কৰিম আৰু গোৱালসকলৰ কেনেধৰণৰ কি অৱস্থা হয় সেইটোতো আমি ঘপকৈ ক'ব নোৱাৰোঁ কাৰণ ম'হ যুঁজ কিয় পাতিব লগা হয় সেইটো সকলোৱে জ্ঞাত কাৰণ ম'হখিনিক ৰাখিব নোৱাৰাৰ কাৰণে মাঘৰ মাহত ম'হ ৰাখিব নোৱাৰাৰ কাৰণে ম'হ যুঁজ পাতে বুলি তেখেতসকলে দাবী কৰে গতিকে তেনেধৰণৰ এটা সন্দিক্ষণত কেনেধৰণে আগবাঢ়িম সেইটো সময়ে ক'ব ঠিক আছে নিশ্চিতভাৱে যিহেতু গোৱালসকলেও যথেষ্ট পূৰ্বৰে পৰাই প্ৰস্তুতি চলায় আৰু তেনে ক্ষেত্ৰত এতিয়া যিহেতু SOP এতিয়া যিহেতু ম'হ যুঁজ নিষিদ্ধ কৰা হৈছে গতিকে গোৱালসকলৰ ক্ষেত্ৰতো কি ক'ব গোৱালসকলৰ ক্ষেত্ৰত কি ক'ম মানে এতিয়াতো ক'বলৈ উপায় নাইকিয়া হৈছে যিহেতু উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশনা এই নিৰ্দেশনাটোতো আমি মানিবই লাগিব দ্বিতীয় কথা হ'ল ম'হ যুঁজটো পৰম্পৰাগতভাৱে চলি অহা এটা অসমীয়া সংস্কৃতিৰ অন্যতম অংগ বুলি ক'ব পাৰিম তাতে
জীৱ জন্তুৰ অভিভাৱক বুলি নিজকে পৰিচয় দিয়া পেটা ইণ্ডিয়াই যি মানে আইনী প্ৰক্ৰিয়াৰ মাজেৰে এই ম'হ যুঁজখন আৰু বুলবুলি যুঁজ বন্ধ কৰিছে আৰু তাতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে সুপ্ৰিম কোৰ্টৰ মানে যিটো নিৰ্দেশনা আছিল সেই নিৰ্দেশনাটোক ধাৰাবাহিকতা ৰক্ষা কৰি পুনৰ ম'হ যুঁজ বাতিল কৰিছে এইবাৰটো ম'হ যুঁজ হ'ব বুলিয়ে প্ৰত্যেকজন গোৱালে আশা কৰি আছিলে আৰু তেওঁলোক উৎসাহিতও হৈ আছিলে কিন্তু যোৱাকালি হঠাৎ যিটো খবৰ আহিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খবৰ বুলি আমি সন্ধিয়া ৰাতিপুৱা বাতৰি কাগজৰ যোগে পালোঁ এতিয়া গোৱালসকলৰ লগত আমি কোনো ধৰণৰ যোগাযোগ কৰা নাই তেওঁলোকে কেনেধৰণে কি কৰে সেইটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে যেতিয়া বন্ধ হৈছে নিশ্চয় আকৌ আমি কৰিব লগা হ'লেও আইনী প্ৰক্ৰিয়াৰ মাজেৰে ভাল কথা আইনক সন্মান জনাই আমি কামখিনি আগবাঢ়িব লাগিব কেনে হয় কি হয় আজি দুপৰীয়া 2টা বজাত আমাৰ এখন সভা আছে সেই সভাখনৰ জৰিয়তে আমি কি প্ৰক্ৰিয়াৰে গ'লে গোৱালখিনি বা মহখিনিক আমি কণ্ট্ৰল কৰিব পাৰিম সেই কথাটো আমি চিন্তা চৰ্চা কৰিব লাগিব গতিকে এইখিনি আৰু ধন্যবাদ কৃষ্ণ শইকীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই বিশেষভাৱে এই সকল লোকৰ শলাগ লৈছোঁ আজি বুলবুলি চৰাইৰ যুঁজৰ ক্ষেত্ৰত হাজোৰ আয়োজক সমিতি বা আহতগুৰিৰ ম'হ যুঁজৰ যিসকল আয়োজক এই আয়োজকসকল তেওঁলোক শলাগৰ পাত্ৰ এটা কাৰণত সেয়া হৈছে আইনৰ প্ৰতি তেওঁলোকৰ সন্মান প্ৰদৰ্শন আইনৰ প্ৰতি তেওঁলোকে সন্মান প্ৰদৰ্শন কৰিছে আৰু যদিহে এই খেল পুনৰ অনুষ্ঠিত হ'বলগীয়া হয় এই পৰম্পৰা যদি পুনৰ প্ৰতিষ্ঠা হ'বলগীয়া হয় তেতিয়াহ'লে তেওঁলোকে আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িব খোজে আইন পালনকৰ্তা এনে প্ৰতিগৰাকী ব্যক্তিক আমি সন্মান জনাওঁ কিন্তু কথাটো হ'ল যে পেটা ইণ্ডিয়াৰ বিৰুদ্ধে যিবোৰ অভিযোগ হাজোৰ আয়োজক সমিতিয়ে উত্থাপন কৰিছে বা ব্যক্তিসকলে উত্থাপন কৰিছে সেইখিনিও কিন্তু মন কৰিবলগীয়া একেবাৰে দলিয়াই পেলাবলগীয়া কথা তেওঁলোকেও কোৱা নাই এই কাৰণে উল্লেখ কৰিব লাগিব যে এনেধৰণৰ জীৱ জন্তুৰ ওপৰত নৃশংসতাৰ ক্ৰূৰতাৰ বহু ছবি বহু দৃশ্য আমি সকলোৱে প্ৰত্যক্ষ কৰোঁ কিন্তু খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ বান্ধে এই প্ৰক্ৰিয়া বা এই ধৰণৰ কিছু কৌশল পদক্ষেপ পেটা ইণ্ডিয়া গ্ৰহণ কৰিছে নেকি প্ৰশ্নবোৰ কিন্তু সুধিবৰ মন যায় আৰু সোধাও উচিত যে কি নহওক ন্যায়ালয়ৰ ৰায়দানৰ প্ৰতি সন্মান জনাই এই বিষয়টোত আমি আয়োজকসকলৰো তদ্ৰুপ সমৰ্থন দেখি আমি যথেষ্ট ভাল পাইছোঁ আৰু অনাগত সময়ত বিষয়টোৰ ওপৰত কি নতুন খবৰ আহে আপোনালোকক আমি সময় সাপেক্ষে জনাবলৈ প্ৰয়াস কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ